এইটো কীৰ্তন ঘোষা নাম ঘোষা শংকৰদেৱ আৰু মাধৱদেৱ। শংকৰদেৱে নামৰ বিষয়ে নাম জপৰ বিষয়ে কি ক'ব বিচাৰিছে তাকে অলপমান মই কৈ দিওঁ মানে নাম জপৰ বিষয়ে শংকৰদেৱেও মানে কি ক'ব বিচাৰিছে। শংকৰদেৱৰ চবেই জানে পায় নাম কীৰ্তন ঘোষাৰ বিষয়ে। তো আমাৰ নামৰ বিষয়ে কি কৈছে শংকৰদেৱে এইটো ইয়াতে মই অলপ ক'ব বিচাৰিছোঁ। নাম অপৰাধ না কৰিতো হৰিৰ চৰণে ৰতি কলিৰ হৰিৰ নামেহে গতি। প্ৰথম কীৰ্তন 1 নম্বৰ কলিৰ হৰিৰ নামেহে গতি, মানে কলিৰ যুগত হৰিৰ নাম মানে নাম জপ কৰিব লাগিব। হৰিৰ নাম ল'লেহে কলিৰ যুগত মানে আমি এই কলি যুগৰ পৰা ওলাব পাৰিম। নাম জপৰ বিষয়ে নাম জপৰ বিষয়ে এইখিনি কৈছে শংকৰদেৱে। নাম জপৰ বিষয়ে কৈছে। নামৰ বিষয়ে কি কৈছে অলপমান কৈ দি আছোঁ। মানে আমাৰ কীৰ্তন ঘোষাৰ পৰা নাম জপত নামৰ ইয়াতে চবতে নামৰ কথা হৈছে। যাতে সন্তে ভলে হৰিৰ নামৰ সিও উক্ষিপ্ত মহাপৰাধী। নাম ইও দুই অপৰাধ যিজনে নামৰ দ্ৰোহী পৰম। নামৰ বলে কৰি পাপ বুদ্ধি। চব নাম জপৰ কথা কৈ আছে। নাম অপৰাধী সিদ্ধ পৰম। নাম কীৰ্তন কৰোঁতে নাম দ্ৰোহী নাহে তাতে নামত সিদ্ধ অহংকাৰী। তাৰমানে চব নাম জপৰ কথা কৈ আছে। লাজে পৰম বান্ধৱ হৰিৰ নাম মুঠতে নাম কৰিতে পৰম সিদ্ধ। নামৰ যতন কৰে হৰি নামৰ দ্ৰোহ নিত্য যিটো জানি সংস্কৃতত হৈ পাৰে তথাপি মই বুজাই দি আছোঁ। তাৰমানে শংকৰদেৱেও নাম জপৰ বিষয়ে নাম বিনে নাহি কলিত গতি। তাৰমানে নাম জপ কৰিবই লাগিব। তো নাম জপৰ দ্বাৰাহে মানে কলি যুগত যিহেতু শংকৰদেৱ মহাপুৰুষ আছিল, মহাপুৰুষেও কৈ গৈছে যে নাম জপ কৰিব লাগিব বা নাম ল'ব লাগিব, ভগৱানৰ নাম লৈ থাকিব লাগিব। নাম অপৰাধ বা নাম জপৰ বহুত পাৱাৰ আছে। নিশান্ত মতে চবে নাম জপ কৰি থাকিলে যাক যি লাগে চব হৈ যাব। ভগৱানৰ নামৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই। তো চবকে মই কৈছোঁৱে যে নাম জপ কৰি থাকক, নাম লৈ থাকক। তো এইটোৱে কীৰ্তন ঘোষাটো শংকৰদেৱে এটা নামৰ বিষয়ে কৈছে। নাম জপ মানে ভগৱানৰ নাম লৈ থাকিব লাগিব। হৰি কৃষ্ণ ৰাধা ৰাম যোনে নাম লৈ আছে। তো নাম জপৰ বহুত শক্তি আছে, নাম জপৰ বহুত পাৱাৰ আছে। তো নাম জপ চবে কৰি থাকিলে হ'লে 1 মাহ কৰি চাওক, 30 দিন কৰি চাওক। নাম জপ 30 দিন কৰক, যদি ভাল নহয় তেতিয়া চাব ভাল হ'বই হ'ব। 30 দিন কৰি লওক নাম। দিনত কমচে কম নাম জপটো কেনে কৰিব, দিনত কমচে কম 24 ঘণ্টাত মানে একদিন তো চব এক প্ৰহৰ দিব দিছে, মানে ঘণ্টাত 1 মিনিটকে মানে 24 মিনিট অকল নাম ল'লে হ'ল। ৰাধা ৰাধা ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি যি ল'ব পাৰে লৈ থাকিলে চাবা 1 মাহৰ ভিতৰত মানে চবৰে ভাল হ'বই। আৰু একোতো পইচা চইচা একো নাযায় না, একো পইচা নালাগে, অকল নাম ল'ব লাগে। নাম লৈ থাকাচোন চব ভাল হ'ব। যি প্ৰব্লেম হৈ আছে তাৰমানে ঘৰুৱা প্ৰব্লেম, ফেমিলি প্ৰব্লেম, ব্ৰেকআপ হৈছে, কি হৈছে চব ঠিক হৈ যাব।